সমাবেশ হৈ আমি বৰ থিয় দিবৰ কাৰণেই অসম চাহজালী ছাত্ৰ সন্থাই 7 জুন তাৰিখে শ্বহীদ দিৱস হিচাপে উদযাপন কৰি আহিছে। অসম চাহজালী ছাত্ৰ সন্থাই বিভিন্ন প্ৰান্তত 7 জুন তাৰিখে শ্বহীদ দিৱস উদযাপন কৰাৰ লগে লগে যে আগন্তুক দিনত আমি 7 জুন তাৰিখৰ পৰাই নতুন দিগন্তৰে নতুন উদ্যমেৰে আমি কেনেকুৱা ধৰণে আমি আগুৱাই লৈ যাব পাৰোঁ, অসম চাহজালী ছাত্ৰ সন্থাৰ সেইসকল শ্বহীদৰ কেঁচা তেজৰ বিনিময় আমি কেনেকৈ আমি জনগোষ্ঠীটোক সেৱাত আমি বৰ্তি ৰাখিব পাৰোঁ, কেনেকুৱা ধৰণে আমি তেখেতসকলৰ শক্তি আৰু প্ৰেৰণা আমি পাম, এই কথাখিনি কিন্তু আমি 7 জুন তাৰিখে আমি মানে আলোচনা বিলোচনা কৰাৰ স্থল থাকে। এই গতিকে আজি উপস্থিত থকা সমূহ আশা কৰ্মকৰ্তাসকলে কেৱল জনজাতিকৰণৰ মৰ্যাদাটো কেৱল এই চাহ জনগোষ্ঠী পাব যে সকলে পাব নহয়, আমি যদি চাহ আমি সকলো জনজাতিকৰণ যদি পাওঁ অসমত বাস কৰা প্ৰতিটো জাতি জনগোষ্ঠী সুৰক্ষা কৰিব। চাহ জনগোষ্ঠী কেৱল কেৱল চাকৰিৰ কাৰণে চাহ জনগোষ্ঠী মানুহে কেৱল সুৰক্ষা নহ'বৰ কাৰণে চাহ জনগোষ্ঠী মানে জনজাতিকৰণ বিচৰা নাই বা আহোম জনগোষ্ঠী জনজাতিকৰণ বিচৰা নাই। আমি কি বিচাৰিছোঁ যে অসমত বাস কৰা প্ৰতিটো জাতি জনগোষ্ঠী সকলো সুৰক্ষা হ'বৰ কাৰণে এখন সুন্দৰ অসমৰ কাৰণে আমি সকলোৱে যাতে হাঁহি ধেমালিৰে সম্প্ৰীতি এনাজৰীডাল কটকটীয়াকৈ ৰাখিবৰ কাৰণে চৰকাৰৰ চাউলৰ চুকাফাই যিখন অসম গঠন কৰিছিল, যিখন সোণৰ অসম গঠন কৰিছিল, সেই সোণৰ অসমত যাতে সকলোৱে একতা ভাতৃত্ববোধেৰে যাতে জীয়াই থাকিব পাৰোঁ তাৰ কাৰণে আমি এখন সংগ্ৰাম কৰি আহিছোঁ। আৰু এই দীঘলীয়া সংগ্ৰামৰ ভিতৰত যিসকলে কাম আছে সেয়া ধৰণৰ কামখিনি যাতে আমি সকলোৱে হাতে হাত ধৰি আমি যদি আগুৱাই লৈ যাব পাৰোঁ। চাহ